আচলতে আমাৰ সমূহ আমাৰ গোটেই বৰপানী গাঁও আমাৰ গোটেই গাঁও আমাৰ পানী গাঁও যিখন আমাৰ গাঁও আছে গাঁৱৰ গোটেই ৰাইজ মিলি পেলাই আমি এইটো আজি 7 দিন ধৰি পেলাই 7 দিনৰ পৰা আৰম্ভ হৈছে মানে কি হয় গৰু চুৰৰ কাৰণে আমাৰ ইয়াত ইমানেই গৰু চুৰ হৈছে আজি বিগত 7 দিনৰ আগত পহুকটাত হৈছে বৰপানী গাঁও ৰন্দাই চুকত হৈছে আৰু আকৌ পহুকটাত হৈছে হয়তো আমাৰ ইয়াতো হৈ যাব পাৰে আমি এতিয়া সজাগতা হৈছোঁ গোটেই ৰাইজ মিলি পেলাই আমি দৈনিক আমি 4জন ইফালে সিফালে 4জনকে আমি পঢ়া দি আছোঁ আৰু কিহত আহে এইবিলাক সৰু সৰু গাড়ীত গৰু নিবলৈ আহে সৰু মানে আপোনালোকৰ এইবিলাক চাফাৰী আহে স্কৰ্পিঅ' আহে তাত ডিগিবিলাকৰ পিছফালে গৰুবিলাক পেলাই নি আছে সেইটো কাৰণে এতিয়া মানুহে নিজেই ব্যৱস্থা হয় আমি ইয়াত এইটো এটা আমি নকৰিলে আমাৰ লগত প্ৰশাসন জড়িত আছে আমাক প্ৰশাসনে সহায় কৰিছে আমি ৰাতিপুৱালৈকে আমি পঢ়া দিওঁ আমি প্ৰত্যেক দিনে আমি পঢ়াই দিছোঁ আজি অকল এখন গাঁৱতে আছে বেলেগ বেলেগ সব গাঁৱতে আছে বৰ্তমান আমি সিফালে যাওক আপুনি পাব আপুনি 3-4 ঘৰত পাব 3-4 জেগাত পাব আপুনি সিফালে যাওক তাতো পাব আমাৰ ইয়াতো পাব ডাঙৰ কথা হৈছে আমাৰ ইয়াত মহিলাও আমাৰ আজি তাৰিখত আমাৰ মহিলাও আমাৰ ইয়াত ৰাতি আমাৰ পঢ়াই দিছে মহিলাও পঢ়াই দিছে আমাক ইমান সুৰক্ষা প্ৰয়োজন হৈছে এতিয়া আমি নিজে কৰিবলগীয়া হৈছে যিটো আমাৰ পুলিচ প্ৰশাসনেও দিব লাগে সেইটোতো দিছে তেওঁলোকে যি পাইছে কৰিছে তথাপিতো আমি ৰাইজ মিলি কৰি আছো চুৰু হৈছে মানুহৰ ঘৰত বহুত চুৰ হৈছে দিয়কচোন বাৰু ইমান কষ্ট কৰি গৰুৱে হাল পুহিছে মানুহে ঘৰে ইমান দুখীয়া মানুহে ঘৰে আজি ৰাতি কোনোবাই লৈ গুচি যাব এইটো কথা হ'ল নে কিবা কওকচোন